হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই চেনেল। আজি আমি আলোচনা কৰিম অনুশীলনী 1C-ৰ 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ আৰু 9 আৰু 10। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকা আৰু মই প্ৰতিটো অংক কৰাৰ সময়ত কি কথা সহজভাৱে কৈ আছোঁ বুজাবলৈ তোমালোকে কথাবোৰ মনত ৰাখিবা বা মন কৰিবলৈ চেষ্টা কৰিবা। তেনেহ'লে ব'লা আজি প্ৰথমটো অংক কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমটো 5 নম্বৰ অংক আছে, চোৱা। দুটা পৰিমেয় সংখ্যাৰ যোগফল 8/15, সিহঁতৰ এটা 4/9, বাকীটো কিমান? তোমালোকে মোৰ এটা শ্বৰ্ট ভিডিঅ' চাইছিলা য'ত নেকি যোগফল দিয়া আছিলে, ত'ত আমি বিয়োগ চিন বহাইছিলোঁ আৰু শেষৰটো ভগ্নাংশৰ পৰা প্ৰথমটো ভগ্নাংশ বিয়োগ কৰিছিলোঁ। কিন্তু ইয়াতে পৰিমেয় সংখ্যা বুলি দিয়া আছে। যেতিয়া কুৱেশ্যনত পৰিমেয় সংখ্যা বুলি দিয়া থাকিব, লগতে যোগফল দিয়া থাকিব, তেনেহ'লে আমি কি কৰিম? ডাঙৰটো ভগ্নাংশৰ পৰা সৰুটো ভগ্নাংশ আমি বিয়োগ কৰি দিম। যিহেতু যোগফল আছে, যোগৰ বিপৰীত কৰিবই লাগিব, আৰু পৰিমেয় সংখ্যা থাকিলে কি কৰিম? ডাঙৰটো ভগ্নাংশৰ পৰা সৰুটো ভগ্নাংশ বিয়োগ কৰি দিম। তেনেহ'লে চোৱা মই কেনেকৈ কৰি আছোঁ। পাঁচ নম্বৰ কুৱেশ্যনটো আছিলে দুটা পৰিমেয় সংখ্যাৰ যোগফল 8/15, সিহঁতৰ এটা 4/9, বাকীটো কিমান? তেনেহ'লে মই কি কৈছিলোঁ? ধুনীয়াকৈ ডাঙৰ ভগ্নাংশটো আগত আমি লিখি ল'ম। তাৰে ডাঙৰ ভগ্নাংশটো আছিলে 8/15। 8/15। এতিয়া যোগফল বুলি দিয়া আছিলে, যোগফল দি থকাৰ লগে লগে কি বিয়োগ চিন? আমি বিয়োগ চিন। যোগফল দিয়াৰ লগে লগে আমি কি চিন ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ? বিয়োগ চিন। বিয়োগ চিন দিলোঁ। এতিয়া সৰুটো ভগ্নাংশ কি আছিলে? আমি লিখি দিম 4/9। এতিয়া ধুনীয়াকৈ অংকটো আমি কৰি দিম। তোমালোকে জানাই, মাজত বিয়োগ চিন থাকিলে তলৰ হৰবিলাকৰ ভগ্নাংশৰ তলত থকা হৰবিলাকৰ কি ওলাই ল'ব লাগে? লসাগু বা LCM ওলাই ল'ব লাগে। তেনেহ'লে 15 আৰু 9ৰ LCM যদি আমি ওলাওঁ, কিমান হ'ব? 45 হ'ব। তোমালোকে LCM আৰু HCF ওলাবই পাৰা। যদি নোৱাৰা, অসুবিধা থাকে, মই ইয়াৰ কাৰণে এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম, তাত ধুনীয়াকৈ LCM আৰু HCFৰ বিষয়ে বুজাই দিম। তেনেহ'লে 15 আৰু 9ৰ LCM আমি কিমান পালোঁ? 45। তেনেহ'লে ওপৰত আৰু আছে লিখা পূৰণ চিন দিয়া। এতিয়া 15 লগত কিমান পূৰণ কৰিলে 45 পাম? 15 লগত 3, বিয়োগ চিন, বিয়োগ চিন। এতিয়া আছে ওপৰত 4টো লিখা পূৰণ চিন দিয়া। 9ৰ লগত কিমান পূৰণ কৰিলে 45 পাম? 9ৰ লগত কিমান? 5। তেনেহ'লে তলত থাকিল 45, ওপৰত পূৰণ হৈ আছে। পূৰণকেইটা কৰি দিওঁ। 8 3 গুণ 24, 4 5 গুণ 20। এতিয়া চোৱা ধুনীয়াকৈ 20 আৰু 24ৰ মাজত কি বহি আছে? বিয়োগ চিন। তেনেহ'লে বিয়োগটো কৰি দিম। 24ৰ পৰা 20 গ'লে 4 আৰু তলত আছিলে 45। এইটোৱে হ'ল আমাৰ সমাধান। এতিয়া কুৱেশ্যনটো চোৱা। কুৱেশ্যনত কি কৈছিলে? বাকীটো কিমান? তেনেহ'লে যোনটো এনচাৰ ওলাইছে সেইটোৱে হ'ব বাকীটো। এতিয়াকে ইয়াত লিখি দিয়া। এতেকে বাকীটো হ'ল 4/45। যিহেতু আমাৰ এনচাৰ ওলাইছে 4/45, এইটো হৈ যাব বাকীটো 4/45। এইটোৱে হ'ল সমাধান। এতিয়া নেক্সট আমি কৰিম 6 নম্বৰ অংকটো। কুৱেশ্যনটো একবাৰ চাই লোৱা। 6 নম্বৰ কুৱেশ্যনটো আছে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 9/16, সিহঁতৰ এটা -3/8, বাকীটো কিমান? একদম সহজ অংক হয়। চোৱা ইয়াতে আছে পৰিমেয় সংখ্যা, ঠিক আছে। তেনেহ'লে আমি কি চাম? প্ৰথমত ডাঙৰ ভগ্নাংশ চাম। কোনটো ডাঙৰ ভগ্নাংশ? তাৰপিছত কি আছে? পূৰণফল। এতিয়া পূৰণফল থাকিলে আমি কি কৰিব লাগিব? ইয়াৰ বিপৰীত। পূৰণৰ বিপৰীত কি হয়? হৰণ চিন। তাৰমানে কি? ইয়াত হৰণ চিন ব্যৱহাৰ কৰি ডাঙৰটো ভগ্নাংশৰ পৰা সৰুটো ভগ্নাংশ আমি হৰণ চিন দি লিখি দিম। তাৰপিছত অংকটো ধুনীয়াকৈ কৰি দিম। ছেম টু ছেম 5 নম্বৰ নিচিনা বাকীটো যোনটো ওলাব সেইটো হৈ যাব বাকীটো সংখ্যা। গতিকে চোৱা কেনেকৈ কৰি আছোঁ।
ক্লাছ 7-ৰ অনুশীলনী 1C ৰ 6 নম্বৰ কুৱেশ্যনটো মাত্ৰ মই দেখাই দিছোঁ। এতিয়া এইটো সলিউশ্যন কৰিম। যিহেতু পৰিমেয় সংখ্যা বুলি কৈছিলে আৰু কি কৈছিলে পূৰণফল, তেনেহ'লে ডাঙৰ ভগ্নাংশটো আছিলে 9/16 আৰু পূৰণফল বুলি কৈছিলে পূৰণ চিহ্নৰ বিপৰীত হৰণ চিন দিলোঁ। তাৰপিছত সৰুটো ভগ্নাংশ আছিলে -3/8। এতিয়া চোৱা দুইটা চিন একেলগে হৈ আছে, এনেকৈ থাকিব নোৱাৰে, গতিকে আমি কি চিন দিম, ব্ৰেকেট, সমান চিন। এতিয়া ব্ৰেকেট উঠাব লাগিব, প্লাছ কি হৰণ চিনটো আমি আকৌ পূৰণ চিহ্নত কনভাৰ্ট কৰিব লাগিব, নহ'লে আমি এনেকৈ চিন থাকিলে অংকটো কৰিব নোৱাৰিম। প্ৰথমটো ভগ্নাংশ যেনেকৈ আছে লিখা 9/16, ইয়াতে পূৰণ চিন দিয়া। নেক্সট তোমাৰ মাইনাছ চিনটো থাকিব দিয়া 3/। নেক্সট এতিয়া যেতিয়া হৰণ চিনৰ জেগাত পূৰণ চিন দিয়া হয়, সংখ্যাবিলাক কি হৈ যায়, ওলটি যায়। তেনেহ'লে 8টো তলত আছে, ক'ত যাব, ওপৰত, আৰু ওপৰৰ সংখ্যাটো ক'ত যাব, তলত। কিন্তু মাইনাছটো সদায় কি থাকিব, ওপৰতে থাকিব। ইয়াত মাজত আছে, এইটো বুজাইছে কি ওপৰতে আছে। তেনেহ'লে আমি এতিয়া চাব লাগিব তলে ওপৰে কিবা কাটাকাটি যায় নেকি। যদি কাটাকাটি যায় কাটিম, নহ'লে তলে তলে ওপৰে ওপৰে পূৰণ কৰি দিম। আমি দেখা পাই আছোঁ 8ৰে 16 যায় 2বাৰ, 3ৰে 9 যায় 3বাৰ। এতিয়া তলত আছে 2, ওপৰত আছে 3, দুইটাই এতিয়া কাটাকাটি নাযায়, গতিকে আমি দুইটাই ধুনীয়াকৈ তলে ওপৰে লিখি দিম। 2 ইয়াত আছে 1, পূৰণ কৰিলে 2, ইয়াত আছে 3, ইয়াত আছে 1, 3 1 গুণ 3। ইয়াতে চোৱা মাইনাছ চিন এটা আছিলে নহয়, ইয়াতে ধুনীয়াকৈ ওপৰত বহাই দিয়া। এইটোৱে হ'ল সমাধান। তেনেহ'লে বাকীটো সংখ্যা কিমান ওলাইছে আমাৰ -3/2। ইয়াতে লিখি দিয়া, এতেকে বাকীটো সংখ্যা হ'ল -3/2। আশা কৰিছোঁ তোমালোকে বুজি পাই আছা। ভিডিঅ'টো স্কিপ নকৰিবা, ধুনীয়াকৈ চাই থাকা, আৰু ভিডিঅ'বিলাক ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি অংক কৰিম 7 নম্বৰটো। 7 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, 7/12ৰ পৰা কি বিয়োগ কৰিলে 12/7 পাবা। খুব ধুনীয়া এটা কুৱেশ্যন। 7/12ৰ পৰা কি বিয়োগ কৰিলে, যেতিয়া কুৱেশ্যনত বিয়োগ বুলি দিয়া থাকিব তেতিয়া আমি কি কৰিম জানা, প্ৰথমটো সংখ্যাৰ পৰা দ্বিতীয়টো সংখ্যা ডাইৰেক্ট বিয়োগ কৰি দিম। ইয়াত কোনো ধৰণৰ ডাঙৰ ভগ্নাংশ সৰু ভগ্নাংশ এইবিলাক আমি নাচাওঁ। যদি বিয়োগ বুলি থাকে প্ৰথমটো ভগ্নাংশৰ পৰা দ্বিতীয়টো ভগ্নাংশ কি কৰিম, বিয়োগ কৰিম। তেনেহ'লে 7 নম্বৰটো কেনেকৈ কৰি আছোঁ ভালকৈ চোৱা। প্ৰথমত ধুনীয়াকৈ সলিউশ্যনটো দি লওঁ। 7 নম্বৰত কৈছিলে বিয়োগ কৰা, তেনেহ'লে প্ৰথম ভগ্নাংশ আছিলে আমাৰ 7/12, বিয়োগ কৰিব গৈছে বিয়োগ চিন, তাৰপিছতটো আছিলে 12/7। এতিয়া বিয়োগ চিন আছে দুইটা ভগ্নাংশৰ মাজত, তেতিয়া কি কৰিব লাগিব, ইহঁতৰ আমি লসাগু ওলাই ল'ব লাগিব। তেনেহ'লে 12 আৰু 7ৰ লসাগু কিমান হ'ব, 12 আৰু 7ৰ লসাগু হৈ যাব তোমাৰ 84। এতিয়া ওপৰত আছে 7 লিখা পূৰণ চিন। এতিয়া 12ৰ লগত কি পূৰণ কৰিলে 84 পাম আমি। পূৰণ কৰা কিমান হ'ব, 7, মাইনাছ চিন, ওপৰত আছে 12 লিখা পূৰণ চিন। এতিয়া 7ৰ লগত কি পূৰণ কৰিলে আমি 84 পাম, 12। এতিয়া ওপৰত ধুনীয়াকৈ পূৰণ হৈ আছে, আমি পূৰণখিনি কৰি দিম। 7 7 গুণ 49। এতিয়া 12 12 গুণ কিমান হয় তোমালোকে জানাই, 144। এতিয়া ধুনীয়াকৈ চোৱা ওপৰত বিয়োগ হৈ আছে, কিন্তু সৰুটোৰ পৰাতো ডাঙৰটো বিয়োগ নহয়। এতিয়া উল্টাকৈ কৰিব লাগিব, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ। তেনেহ'লে 144ৰ পৰা 49 গ'লে কিমান হয়, 95। লগতে আমি চাব লাগিব কোনটো ডাঙৰ সংখ্যা আছিলে, 144 ডাঙৰ, 49টো সৰু, গতিকে তাৰ আগত কি চিন আছে, মাইনাছ চিন। মাইনাছ চিনটো আমি দিব লাগিব। এইখিনি কথা মনত ৰাখিবা। তেনেহ'লে কুৱেশ্যনত কৈছিলে 7/12ৰ পৰা কিমান বিয়োগ কৰিলে এইটো পাম। তেনেহ'লে এনচাৰ যোনটো ওলাইছে সেইটো হৈ যাব তাৰ উত্তৰ। নেক্সট আমি কৰিম প্ৰত্যেকৰে যোগাত্মক বিপৰীত লিখা। এতিয়া যোগাত্মক হ'ল প্লাছ চিন, প্লাছ চিনৰ বিপৰীত কি হৈ যাব, মাইনাছ চিন। তাৰ মানে যোনবিলাক সংখ্যা প্লাছত আছে সেইবিলাকক আমি মাইনাছত লিখিম, আৰু যোনবিলাক মাইনাছত আছে সেইবিলাক আমি প্লাছত লিখিম। গতিকে এটা চোৱা,
কুৱেশ্যনটো কি আছিলে প্ৰত্যেকৰে যোগাত্মক বিপৰীত লিখা এতিয়া 1 নম্বৰ কুৱেশ্যনটো আছিলে 4 ইয়াৰে যোগাত্মক বিপৰীত ই অলৰেডি আগৰ পৰা প্লাছত আছে গতিকে ইয়াৰ যোগাত্মক বিপৰীত কি হৈ যাব ইয়াত লিখা 4ৰ যোগাত্মক বিপৰীত হ'ল 4ৰ যোগাত্মক বিপৰীত হ'ল ই প্লাছত আছে গতিকে কিহত হৈ যাব -4 নেক্সট 2 নম্বৰ আইটা চোৱা 2 নম্বৰ আছিলে 1/3 সলিউশন দিয়া তেনেহ'লে 1/3 প্লাছত আছে ইয়াৰ বিপৰীত কি হৈ যাব -1/3 মই আৰু এইবিলাক নিলিখিলোঁ তোমালোকে এইবিলাক ধুনীয়াকৈ লিখি ল'বা আৰু এটা চোৱা 3 নম্বৰ 3 নম্বৰ আছে -8 এতিয়া চোৱা এইটো আছে কিন্তু মাইনাছত গতিকে মাইনাছত থাকিলে কি কৰিব লাগিব ইয়াৰ বিপৰীত প্লাছত লিখি দিম এনসাৰ কি হৈ যাব 8 গতিকে 9 নম্বৰটো তোমালোকে ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি কৰিম 10 নম্বৰটো 9 নম্বৰৰ কিছুমান থাকি গ'ল তোমালোকে যদি পাৰা কৰিবলৈ চেষ্টা কৰিবা আৰু যোনকেইটা নোৱাৰা মোক কমেণ্ট বক্সত জনাই দিবা এতিয়া 10 নম্বৰটো কি কৈছে 9 নম্বৰৰ নিচিনাই প্ৰত্যেকৰে গুণাত্মক বিপৰীত লিখা এতিয়া গুণাত্মক মানে কি পূৰণ এতিয়া তাৰ উল্টা লিখিব লাগিব সৰি উল্টা নহয় প্ৰত্যেকৰে গুণাত্মক বিপৰীত লিখিব দিছে এইবিলাক কি হৰণ হৈ আছে চোৱা 4 তলত কিমান আছে 1 গতিকে এইটো ভগ্নাংশত আছে হৰণ হৈ আছে এইবিলাকো আমি কি লিখিব দিছে গুণাত্মক মানে পূৰণত লিখিব দিছে হৰণত হৈ আছে আমি কনভাৰ্ট কৰিব লাগে পূৰণত গুণাত্মক মানে পূৰণত তেনেহ'লে 10ৰ 1টো চোৱা 10 নম্বৰৰ 1 কুৱেশ্যনটো আছিলে 4 সলিউশন এতিয়া যেহেতু 4 আছে তেনেহ'লে 4ৰ তলত এটা আগৰ পৰা কি বহি আছে 1 এইটো ভগ্নাংশত আছে ইয়াক আমি গুণাত্মক বিপৰীত লিখিম ইয়াৰ গুণাত্মক বিপৰীত হ'ল এটা গুণাত্মক বিপৰীত কি এতিয়া ইয়াৰ পূৰণটো লিখিব লাগিব যদি আমি কোনো হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিওঁ কোনো ভগ্নাংশত যদি হৰণ চিহ্নৰ জায়গাত পূৰণ চিহ্ন দিওঁ এইটো কি হৈ যায় তোমালোকে জানা উল্টি যায় তেনেহ'লে 1টো ওপৰত যাব আৰু 4টো তলত বহিব এইটো হৈ গ'ল ইয়াৰ গুণাত্মক বিপৰীত ঠিক তেনেকৈ আৰু এটা চোৱা নেক্সট আছিলে তোমাৰ 1/3 এতিয়া এইটো গুণাত্মক বিপৰীত কি হ'ব কুৱেশ্যনটো যেনেকৈ আছে একবাৰ লিখা মই ডাইৰেক্ট কৰি দি আছোঁ তোমালোকে ধুনীয়াকৈ এনেকৈ মিলাই লিখিবা এতিয়া 1/3 আছে এতিয়া পূৰণ চিহ্ন দিলে গ'লে কি হৈ যাব হৰণটো উল্টি যাব তাৰ মানে তলৰটো ওপৰত তলত আছিলে 3 ওপৰত গুচি যাব আৰু ওপৰত আছিলে 1 তলত গুচি যাব ইয়াক আমি আরেক ধৰণ লিখিব পাৰিম 3 লিখিব পাৰি কিয় আমি সকলো সংখ্যাৰ 1 থাকে বুলি জানো আশা কৰিছোঁ তোমালোকে গোটেইখিনি বস্তু আজি ভালকৈ বুজি পাইছা গতিকে এনে ধৰণৰ ভিডিঅ' আৰু পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে থকা ওচৰত বেল আইকনটো প্ৰেছ কৰি দিবা আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ